হয় নিশ্চয় ক'ব লাগিব। মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ হাটুগাঁৱত আৰু যি সময়ত সমগ্ৰ ৰাজ্যত আচলতে বিহুক লৈ এক ব্যস্ত হৈ পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগে দেখিবলৈ যত্ন কৰিব যে সমগ্ৰ ৰাজ্যৰ লগতে আচলতে গোৱালপাৰা জিলাৰ হাটুগাঁৱৰ যি মেগাচাম গ্ৰুপ, সেই মেগাচাম গ্ৰুপৰ উদ্যোগত আচলতে প্ৰতি বছৰে নতুন নতুন আচলতে এটা কৰি থিম লৈ আচলতে ভেলাঘৰ নিৰ্মাণ কৰা হয়। তাৰ পৰিৱৰ্তে এইবাৰো আচলতে দেখিবলৈ পোৱা গৈছে যে গৰু গাড়ী এখন গৰু গাড়ীৰ আকৃতিত আচলতে ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। কিয়নো পুৰণি দিনৰ যি গৰু গাড়ী আচলতে সমাজৰ পৰা নিশ্চিহ্ন হৈ যোৱাৰ পথত সেই পুৰণি দিনবোৰক আচলতে উভতাই লৈ অহাৰ কাৰণে এই গাঁৱৰ এই যুৱকসকলে আচলতে এটা প্ৰচেষ্টা হাতত লৈছে। মই পোনে পোনে তেখেতৰ পৰা এক উদ্যোক্তাসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আচলতে আপোনালোকে দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰৰ দৰে এইবাৰো নতুন আৰ্হিত আচলতে ভেলাঘৰ নিৰ্মাণ কৰি আছে, কি ক'ব? আমি আমি আচলতে ভোগালী বিহু বুলিলে আমি সমগ্ৰ অসমৰ লগতে আমি হাটগাঁওবাসী ৰাইজেও আমি ভোগালী বিহু পৰম্পৰাগতভাৱে যিখিনি আমাৰ ৰাইজ আছে, অসমীয়া ৰাইজ আছে, তেওঁলোকে মানে আৰু সেই হিচাপে আমি কিছু পৰম্পৰা ৰখাৰ চেষ্টা কৰিছোঁ। যেনেকৈ আজি কেইবছৰমানৰ আগৰ পৰা আমি কৈছোঁ, প্ৰথম বছৰ আমি আজি 3 বছৰ হ'ল নেকি, প্ৰথম বছৰ আমি এটা ড্ৰেগন বনোৱাৰ চেষ্টা কৰিছিলোঁ, যিটো এই কৰোণাৰ টাইমত। তাৰপিছত কৰোণাৰ টাইমত কিবা এটা ভাবি আমি ড্ৰেগন বনোৱাৰ চেষ্টা কৰিছোঁ আৰু দ্বিতীয় বছৰ আমি ঢোল পেঁপা জাপিৰে আমি সজাইছিলোঁ ভোগালী বিহুত আৰু তাতে আমাক কোন টিভিৰ পৰা আছিল, NK টিভিৰ পৰা আমাক এটা পুৰস্কাৰো দিছিল। তাৰ বাবে তেওঁলোকক আমি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এইবুলি আমি সকলোৱে বহি যুৱচাম তথা ৰাইজে সকলোৱে বহি ভাবিছোঁ যে সমাজৰ পৰা যিখিনি বস্তু বৰ্তমান হেৰাই যাব ধৰিছে, সেইখিনি বস্তুক আমি পুনৰ এবাৰ প্ৰতিষ্ঠা কৰাৰ এটা চেষ্টা কৰিছোঁ, যাতে ভৱিষ্যত প্ৰজন্মই জানে যে এইখিনি বস্তু আমাৰ সমাজত একেবাৰে অবিচ্ছিন্ন অংগ হৈ আছিল। যেনেকৈ ধৰ অসমীয়া সমাজত গৰু গাড়ী আমি ভাবিলোঁ, গৰু গাড়ী আমি আগতে আমি চাইছোঁ, আমি সৰু সময়ত দেখিছিলোঁ যে গৰু গাড়ীৰ আমি বিয়া পৰ্যন্ত গৰু গাড়ীৰে হৈছিল, বিয়া কৰাবলৈ গৰু গাড়ীৰে গৈছিল ওচৰৰখিনি। গতিকে সেই বস্তুখিনি গৰু গাড়ী, তাৰপাছত মানুহ, ধানৰ কঠীয়া, এইবিলাকক লৈ আমি এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ। ভৱিষ্যত প্ৰজন্মই চাওক, এইখিনি আমাৰ সমাজৰ এটা অবিচ্ছেদ্য অংগ আছিল। সেই হিচাপে আমি চবে মিলি আলোচনা কৰি ভাবিলোঁ যে এইবাৰ গৰু গাড়ী বনাওঁ। গৰু গাড়ীখনক যাতে আমি হেৰাই নাযায়, ভৱিষ্যত প্ৰজন্মই যাতে জানক যাতে গৰু গাড়ী এখন আমাৰ সমাজৰ একটা অবিচ্ছেদ্য অংগ আছিল বুলি। সেই হিচাপে আমি চবে ভাবি মেলি আজি গৰু গাড়ী বনাবলৈ চেষ্টা কৰিছোঁ। তাৰ লগতে আমি কিছু এই ভোগালী বিহুত আমি অন্য বাৰৰ দৰে এইবুলিও আমি কিছু এটা অনুষ্ঠান ৰাখিছোঁ। তেনেকুৱা ধৰণৰ কিছু খেল ধেমালিৰ প্ৰতিযোগিতাও আমি ৰাখিম। ইয়াত কেৰাম খেল প্ৰতিযোগিতা আছে, ভলীবল প্ৰতিযোগিতা আছে, সেইসমূহ ৰাখিম। তথা আমি এতিয়া আমি যেনেকৈ উৰুকাৰ দিনা আমিতো চবে মিলি যেনেকৈ খানা খাওঁ, এনেকৈ ইয়াত খানাৰ এটা ব্যৱস্থা কৰিম। সকলোখিনি ৰাইজক মাতি পেলাই এটা খানা খাই আমি ভোগালীটো উৎসৱ পালন কৰিম বুলি আমাৰ এটা আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব। মোৰ সহযোগী আৰু এবাৰ দেখিবলৈ যত্ন কৰিব। ইয়াৰ সুন্দৰ আকৃতিত আচলতে গৰু গাড়ী নিৰ্মাণ কৰি থকা হৈছে। গৰু গাড়ীৰ আকৃতিত আচলতে ভেলাঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু এতিয়ালৈকে হয়তো সম্পূৰ্ণ হোৱা নাই। দুদিনৰ মাজতে হয়তো সম্পূৰ্ণ হৈ উঠিব। আৰু অসমীয়া সমাজত যি পৰম্পৰীয়া যি গৰু গাড়ী, এই গৰু গাড়ীৰে অসমীয়া সমাজত বিয়া পাতিছিল বা ধান বা আৰু যিবিলাক অসমীয়া সমাজৰ দৈনন্দিন জীৱনৰ লগত জড়িত সেইবোৰ মালবাহী হিচাপত এই গৰু গাড়ী ব্যৱহাৰ কৰা হৈছিল। মোৰ সহযোগে পোনে পোনে দেখিবলৈ যত্ন কৰিছে। এতিয়াও আচলতে এই গৰু গাড়ীৰ আৰ্হিত হাটুগাঁৱত নিৰ্মাণ কৰি থকা হৈছে আৰু এই নিৰ্মাণ যিসকল আচলতে কমিটিৰ উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ আৰু এজনৰ পৰা আমি কিছু কথা জানিব খুজিম। দাদা, প্ৰতি বছৰ আচলতে আপোনালোকে নতুনকৈ এটা কৰি থিম লৈ আৰু নতুনকৈ ভেলাঘৰ সাজে, কি ক'ব আচলতে? নহয়, এইটো যোনটো আমাৰ মানে ভোগালী বিহুৰ যোনটো কালচাৰ, সেইটোৰ ওপৰতে মানে আমি কৰি আছোঁ। মানে আগতে এইটো বস্তু আমাৰ ইয়াতে নাছিল, তো সেইকাৰণে আমি কৰি মানে এতিয়া আজি 3 বছৰ হ'ব। তো এই NK টিভিৰ পৰা আমি যোৱা বছৰ আমি প্ৰাইজ পাইছিলোঁ, ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ।
তো সেইটো আমাক মানে বহুত মানে উৎসাহ কৰিছে, আনন্দিত কৰিছে। তো সেইকাৰণে আৰু এইবাৰ আমি মানে যোনটো গৰু গাড়ী লৈ মানে যোনটো সমাজত আছিলে এটা সময়ত আমি সৰুতে দেখিব পাৰিছিলোঁ, গৰু গাড়ী মানে ক'লে চব জেগাতে মানে গৰু গাড়ী ব্যৱহাৰ হৈছিলে আগতে, খেতি বাতিৰ পৰা ক'ৰবাত বজাৰত যোৱা সেইবিলাক লৈ মানে আমি এইটো থিমটো এতিয়া ৰাখিছোঁ। হয়, নিশ্চয় ক'ব লাগিব যে যি সময়ত আচলতে সমগ্ৰ ৰাজ্যত আচলতে ভেলাঘৰ নিৰ্মাণৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে, তাৰ মাজতে আচলতে ব্যতিক্ৰম নহয় এই গোৱালপাৰা জিলাৰ হাটুগাঁও অঞ্চল। মোৰ সহযোগে আৰু এবাৰ দেখুৱাবলৈ যত্ন কৰিব। এয়া দেখিছে যে আচলতে পুৰণি যুগীয়া যিসকল পুৰণি কালৰ যি গৰু গাড়ী আচলতে সমাজৰ পৰা নাইকিয়া হ'বলৈ ধৰিছে, সেই সমাজৰ পৰা যাতে নাইকিয়া হৈ নাযায় আৰু নতুন প্ৰজন্মই যাতে এই গৰু গাড়ী যে আছিল সমাজত, আমাৰ অসমীয়া সমাজৰ মাজত যে গৰু গাড়ী জড়িত হৈ আছিল, সেই গৰু গাড়ীৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি আচলতে এই কমিটিৰ লোকসকলে এনেকুৱা পদক্ষেপ হাতত লৈছে। আৰু ইয়াতে ভোগালীৰ দিনা আচলতে বিভিন্ন ধৰণৰ খেল ধেমালিও অনুষ্ঠিত কৰা হ'ব আৰু সামাজিক যিবিলাক মানুহ আছে একগোট হৈ একেলগে এসাঁজ খোৱাৰ বাবে সিহঁতে যো জা আৰম্ভ কৰিছে।